নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই মজিদ। বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বৃহৎ ঘোষণা। জানুৱাৰীৰ দ্বিতীয় সপ্তাহত উত্তৰ পূবৰ পৰা গুজৰাটলৈ আৰম্ভ হ'ব ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা। প্ৰথমটো খবৰ, সাৱধান, ভাৰত আহি পালে কৰোনাৰ নতুন ভেৰিয়েণ্ট JN.1। ভাৰতত ধৰা পৰিছে প্ৰথমজন ৰোগী আৰু ভাৰতৰ কেৰালাত ধৰা পৰিছে এগৰাকী মহিলাৰ দেহত এই কৰোনাৰ নতুন ভেৰিয়েণ্ট JN.1। কেৰালাত কোভিডৰ নতুন ভেৰিয়েণ্ট JN.1ৰ আতংক। নতুন ভেৰিয়েণ্ট JN.1ত আক্ৰান্ত হৈছে ভাৰতৰ প্ৰথমগৰাকী লোক। কেৰালাৰ 79 বছৰীয়া এগৰাকী বৃদ্ধাৰ দেহত ধৰা পৰিছে কৰোনাৰ নতুন ভেৰিয়েণ্ট JN.1 আৰু কোভিডৰ পৰা সুস্থ হৈও মহিলাগৰাকীৰ দেহত জ্বৰৰ লক্ষণ দেখা গৈছিল। ভাৰতত নতুন ভেৰিয়েণ্ট JN.1ৰ উপস্থিতিৰ পাছতেই সষ্টম হৈ পৰিছে দেশৰ স্বাস্থ্য বিভাগ। অৱশ্য JN.1 ভেৰিয়েণ্টৰ পৰা আপোনাক সুৰক্ষা দিব কোভিড ভেকচিনে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ছিংগাপুৰত এগৰাকী ভাৰতীয় যাত্ৰীৰ দেহতো পোৱা গৈছিল কৰোনাৰ নতুন ভেৰিয়েণ্ট JN.1 আৰু কোভিডৰ নতুন ভেৰিয়েণ্টক লৈ এতিয়াও বিশেষজ্ঞ চিকিৎসকসকলে চলাই আছে পৰীক্ষা। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ৰাজভঁৰাল উদং। ৰাজ্য চলাবলৈ ধন নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ, যাৰ বাবে প্ৰতি মাহতে ঋণৰ ওপৰত ঋণ লৈছে অসম চৰকাৰে। আৰু এইবাৰ 19 ডিচেম্বৰত পুনৰ 500 কোটি টকাৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। 12 ডিচেম্বৰত 1000 কোটি টকাৰ ঋণ লোৱাৰ পিছত পুনৰ ঋণ ল'বলৈ গৈ আছে হিমন্ত চৰকাৰে। 19 ডিচেম্বৰত পুনৰ 500 কোটি টকাৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। এইবাৰ বণ্ড বন্ধকত দি 500 কোটি টকাৰ ঋণ ল'ব হিমন্ত চৰকাৰে। ৰাজ্যৰ অৰ্থনীতিলৈ নামি আহিছে ভয়ংকৰ বিপদ। ঋণৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। ধাৰ লৈ তৎ পোৱা নাই হিমন্ত চৰকাৰে। প্ৰত্যেক মাহে ৰাজ্য চলাবলৈ ধাৰ লোৱাটো যেন কৰ্তব্য হৈ পৰিছে অসম চৰকাৰৰ। হিতাধিকাৰী আঁচনি যিমানেই বৃদ্ধি পাইছে সিমানেই সংকটৰ দিশে গতি কৰিছে চৰকাৰৰ ৰাজকোষ। ৰাজ্য চলাবলৈ এতিয়া টকা নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। যধে মধে ধন খৰচ কৰি বিপদত পৰিছে হিমন্ত চৰকাৰ। হিমন্ত চৰকাৰৰ 2.5 বছৰীয়া কাৰ্যকালত গঢ়ি উঠিছে ঋণৰ পাহাৰ। 2.5 বছৰতে হিমন্ত চৰকাৰে ল'লে 51,000 কোটি টকাৰ ঋণ আৰু পুনৰ 500 কোটি টকাৰ ঋণ লোৱাত ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ হ'লগৈ প্ৰায় 1,54,000 কোটি টকা। চলিত বছৰত ডিচেম্বৰ মাহলৈকে চৰকাৰে ধাৰ ল'লে প্ৰায় 16,500 কোটি টকাৰ ঋণ। চলিত বিত্তীয় বৰ্ষৰ ভিতৰত 25,000 কোটি টকাৰ ধাৰ লোৱাৰ লক্ষ্য হিমন্ত চৰকাৰৰ। আৰু প্ৰতি মাহে 1,500-2,000 কোটিকৈ ধাৰ নল'লে ৰাজ্য চলাব নোৱাৰে হিমন্ত চৰকাৰে। এফালে ৰাজহ সংগ্ৰহৰ নামত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, জনতাৰ ওপৰত কৰৰ বোজা, আনফালে লাখ লাখ হিতাধিকাৰী সৃষ্টিৰ ঘোষণা আৰু প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ ধাৰৰ বোজা। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম মাহতে চৰকাৰে লৈছিল 1,000 কোটি টকাৰ ঋণ আৰু ডিচেম্বৰ মাহতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে লোৱা ধাৰৰ পৰিমাণ হ'লগৈ 1,500 কোটি টকা। ঋণ অবিহনে এতিয়া অচল হিমন্ত চৰকাৰ। উল্লেখযোগ্য যে সৰ্বানন্দ সোণোৱালৰ 5 বছৰীয়া কাৰ্যকালত লোৱা হৈছিল মাত্ৰ 48,000 কোটি টকা আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ মাত্ৰ কেৱল 2 বছৰ 8 মাহ কাৰ্যকালতেই ঋণৰ পৰিমাণ হ'লগৈ 51,000 কোটি টকা। হিমন্ত চৰকাৰ ঋণৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা ঘটনাই আচৰিত কৰি তুলিছে সকলোকে। বিজেপিয়ে ৰাজ্যত শাসনলৈ অহাৰ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ দিনত ধাৰৰ পৰিমাণ আছিল মাত্ৰ 42,000 কোটি টকা আৰু 10 বছৰৰ মূৰত
এই ঋণ পৰিশোধ কৰিব লাগিব চৰকাৰে, অৰ্থাৎ 10 বছৰ পিছৰ পৰা ঋণ পৰিশোধ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এতিয়াই কৰৰ বোজাত কক বকাইছে ৰাজ্যৰ সাধাৰণ জনতা। 10 বছৰ পিছত অৰ্থাৎ সেই সময়ত কি হ'ব জনতাৰ অৱস্থা, এইটো এটা লাখটকীয়া প্ৰশ্ন। যি আঁচনিত নাই চৰকাৰৰ ৰাজহ সংগ্ৰহৰ বাবে কোনো অৰিহণা, সেই আঁচনিত এতিয়া খৰচ কৰিছে চৰকাৰে কোটি কোটি টকা। ধাৰৰ বোজা লৈ এতিয়া মুখত ডাঙৰ ডাঙৰ কথা চৰকাৰৰ। সাধাৰণ জনতাৰ ওপৰত মাধমাৰ পৰিছে, কিন্তু এইবোৰ চৰকাৰে দেখা নাই, দেখিও নেদেখাৰ ভাও জুৰিছে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, চাকৰি লাগিব নেকি আপোনাক? অসমত বহিছে এখন চাকৰি বজাৰ। আপুনি 5 লাখ টকাত পাব তৃতীয় বৰ্গৰ চাকৰি আৰু 3 লাখ টকাত পাব চতুৰ্থ বৰ্গৰ চাকৰি। হয়, আপুনি ঠিকে শুনিছে, চাকৰিৰ দৰদাম কৰা এগৰাকী বিজেপি নেতাৰ অডিঅ' এইবাৰ ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। এই সন্দৰ্ভত চাওঁ আহক সবিশেষ তথ্য। চাকৰিৰ দৰদাম কৰা বিজেপি নেতাৰ অডিঅ' ভাইৰেল। 5 লাখৰ পৰা 3 লাখ পৰ্যন্ত দৰদাম কৰিলে বিজেপি নেতাই। চাকৰি মুকলি বজাৰ পাতি আটক হ'ল বিজেপি নেতা শামছুল হুছেইন ওৰফে ৰাজা। বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক শামছুল হুছেইনক আটক আৰক্ষীৰ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত নিযুক্তিৰ নামত পাতিছিল বজাৰ। আৰু এই বিজেপি নেতাজনৰ ধন দাবীৰ ফোন ৰেকৰ্ডিং এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। আৰু ভাইৰেল কল ৰেকৰ্ডিং শুনাৰ পিছতেই ক্ষুণ্ণ হৈ পৰিছে বিজেপিৰ বিধায়ক মানৱ ডেকা। পৰৱৰ্তী খবৰ, ভাৰতত ধৰ্মীয় স্বাধীনতালৈ ভাবুকি, হেঁচাত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। বিশেষভাৱে উদ্বেগজনক দেশ হিচাপে ঘোষণা কৰক ভাৰতক। মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনক এই দাবী আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক স্বতন্ত্ৰ আয়োগৰ। পৰৱৰ্তী খবৰ, অসম চৰকাৰে প্ৰতিমাহে লোৱা ঋণ সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মোৰ মূৰৰ ওপৰত কোনো ঋণ নাই, আপোনাৰ ওপৰত যদি ঋণ আছে তেন্তে সেয়া মাৰি দিয়ক। মানুহৰ মূৰৰ ওপৰত ঋণৰ বোজা বুলি এনেয়ে কয়। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মোৰ মূৰৰ ওপৰত কোনো ঋণ নাই, কাৰ মূৰৰ ওপৰত ঋণ আছে? কাৰোবাৰ তাত ঋণৰ নোটিছ আহিছে নেকি? মানুহৰ মূৰৰ ওপৰত ঋণৰ বোজা বুলি এনেয়ে কয়। আজি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি এক অনুষ্ঠানত অংশগ্ৰহণৰ সময়ত চৰকাৰে ঋণ লোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিল সাংবাদিকে, আৰু সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মোৰ মূৰৰ ওপৰত কোনো ঋণ নাই, মানুহৰ মূৰৰ ওপৰত ঋণৰ বোজা বুলি এনেয়ে কয়। এয়া সাহিত্যিকে কোৱা কথা। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। লগতে মুখ্যমন্ত্ৰীয়ে কয় যে আপোনালোকে এনে চিন্তা কৰি থাকে, মোৰতো কোনো চিন্তা হোৱা নাই, ইমান কথা যে ভাবি থাকে, ৰাতি টোপনি আহেনে নাই, এই বুলি সাংবাদিকক ওলোটাই প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু লগতে ফেব্ৰুৱাৰীৰ 4 তাৰিখে বহুবিবাহ বন্ধ কৰা বিধেয়ক আহিব বুলি উল্লেখ কৰি আলফা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অস্তিত্ব ৰক্ষাৰ বাবে আলফাই 2এটা বিস্ফোৰণ কৰে, আৰু আলফাৰ বিস্ফোৰণে অসমৰ অৰ্থনীতি পিছুৱাই নিব। এইবিলাক কৰাটো ভাল নহয়। ঋণাত্মক প্ৰচাৰে বিনিয়োগকাৰী অহাত বাধা আৰোপ কৰিছে, আৰু ডিজিপিক ভাবুকি দিয়া সন্দৰ্ভত কয় যে ডিজিপিক ভাবুকিহে দিছে, ভাবুকি দিলে লুকাই থাকিব নেকি? ক্লাবৰ সদস্যৰ দৰে দুজনে বিবৃতি যুঁজ চলাই আছে। এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ, এইবাৰ দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাক হত্যাৰ ভাবুকি। এটা অচিনাকি নম্বৰৰ পৰা ফোনযোগে ভাবুকি দিছে ৰতন টাটাক। মুম্বাই আৰক্ষীক ফোন কৰি ৰতন টাটাক লৈ এই ভাবুকি দিছে কোনো অচিনাক্ত দুৰ্বৃত্তই। এটা অচিনাকি নম্বৰৰ পৰা ফোনযোগে ভাবুকি ৰতন টাটাক। মুম্বাই আৰক্ষীক ফোন কৰি ৰতন টাটাক লৈ এই ভাবুকি দিছে কোনো অচিনাক্ত দুৰ্বৃত্তই। টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ দৰে ঘটনা সংঘটিত হ'ব বুলি ভাবুকি দিয়া হৈছে।
স্কিজোফ্ৰেনিয়াত আক্ৰান্ত এজন লোকে দিছে এই ভাবুকি আৰু বিগত 5 দিন ধৰি ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে এই লোকজন। নিৰুদ্দেশ হোৱাৰ গোচৰৰ ৰুজু হৈ আছে আৰক্ষী চকীত। ইতিমধ্যে আৰক্ষীয়ে কৰ্ণাটকত বিচাৰি উলিয়াইছে এই ব্যক্তিজনৰ সন্ধান।